এইখিনি মুহূৰ্তত ব্ৰেকিং নিউজ আহি পৰিছে। ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ দল ত্যাগ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ লিখি দল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ মন্তব্যৰ পিছতে দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। উজনিক মিয়ালেণ্ড কৰাৰ ব্লু প্ৰিণ্ট ৰচিছিল ৰেজাউলে আৰু কেতবোৰ বিস্ফোৰক মন্তব্য বা বিতৰ্কিত মন্তব্য তেওঁ কৰিছিল। ইয়াৰ পিছতে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে দেৱব্ৰত শইকীয়াইও পত্ৰ প্ৰেৰণ কৰিছিল বা কেইবাগৰাকী জ্যেষ্ঠই তেওঁৰ কংগ্ৰেছত যোগদানক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ লিখি দল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ মন্তব্যৰ পিছতে দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। উজনিক মিয়ালেণ্ড কৰাৰ ব্লু প্ৰিণ্ট ৰচিছিল ৰেজাউলে। জনাও যে ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ দল ত্যাগ। মাত্ৰ কিছুদিন পূৰ্বে তেওঁ কংগ্ৰেছ দল যোগদান কৰিছিল, কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু ৰেজাউল কৰিম চৰকাৰ তেওঁৰ আচলতে বিজেপিৰ এজেণ্ট বুলিও আখ্যা দিছিল। কেইবাগৰাকী জ্যেষ্ঠ নেতাই তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বা ক্ষোভ প্ৰকাশ কৰিছিল বা তেওঁ আচলতে বিজেপিৰ হৈ কাম কৰিবলৈহে কংগ্ৰেছত যোগদান কৰিছিল বুলি বহুতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ক'ব বিচাৰিছিল। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ তেওঁ এনেধৰণে গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু পদত্যাগ পত্ৰ লিখিয়ে তেওঁ দল ত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে। কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ মন্তব্যৰ পিছতেই দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। উজনিক ইতিমধ্যে আমি জনাইছোঁ যে মিয়ালেণ্ড কৰাৰ ব্লু প্ৰিণ্ট ৰচিছিল ৰেজাউলে। উজনি অসমক লৈ কেতবোৰ তেওঁ মন্তব্য আগবঢ়াইছিল। তাৰ পিছতেই আচলতে সকলোৱে সমালোচনা তেওঁ কৰিছিল বা তেওঁৰ যি মন্তব্য সেই মন্তব্যৰ বিৰোধিতা কৰিছিল। গতিকে ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ দল ত্যাগ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ লিখি দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। উজনিক মিয়ালেণ্ড কৰাৰ ব্লু প্ৰিণ্ট ৰচিছিল ৰেজাউলে আৰু ইতিমধ্যেই মাত্ৰ দুদিনৰ আলহী ৰেজাউল কৰিম কংগ্ৰেছত। তাৰপিছতে তেওঁ দল ত্যাগ কৰিছে। দল ত্যাগ কৰাৰ এটা সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছে। 2024 নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সেই সময়তে ৰাজনৈতিক দললৈ বিভিন্ন নেতা পালি নেতাৰ আগমন হৈছে বা নতুন নতুন দললৈ আগমন ঘটিছে। তাৰ মাজতে কেতবোৰ বিস্ফোৰক মন্তব্য আৰু হিৰক আছে আমাৰ সৈতে ফোন লাইনত। হিৰক, ৰেজাউল কৰিমৰ কংগ্ৰেছ দল ত্যাগ। হয়, নিশ্চিতভাৱে এটা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে ৰেজাউল কৰিমে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তেওঁ APCC সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কালি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এটা মন্তব্য কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী এজেণ্ট সজোৱা হৈছিলে আৰু এজেণ্ট সজোৱাৰ পিছতে তেওঁ আচলতে পুৱাৰ ভাগত এটা ফেচবুক পোষ্ট দিছিলে। পোষ্টটোত কোৱা হৈছিল যে দেশৰ কাৰণে বা জাতিৰ কাৰণে কোনো ডাঙৰ নহয় এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু তাৰ পিছতে তাৎক্ষণিকভাৱে কিছু সময় পূৰ্বে গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰৰ জৰিয়তে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে। আৰু বিশেষকৈ যি পত্ৰখনত উল্লেখ কৰা অনুসৰি তেওঁ যিহেতু শেহতীয়াভাৱে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদীপ বৰুৱাই যিবোৰ কথা কৈছিলে সেই কথাবোৰ দুখ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰি তেওঁ ইতিমধ্যে যি আচলতে কংগ্ৰেছ দল ত্যাগ কৰিছে। আৰু দুদিন পূৰ্বে যদি চাব যায় তেওঁ কংগ্ৰেছত যোগদান কৰিছিলে ৰাজীৱ ভৱনত দেওবাৰ দিনটোত আৰু ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান দিনাখনেই তেওঁ আচলতে শিৱসাগৰক ধুবুৰী বনোৱা এনেধৰণৰ কথা কৈছিলে আৰু কথা কোৱাৰ পিছতে সমগ্ৰ অসমতে চাব যায় এক ক্ষোভৰ উগ্ৰীয়ন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ঠায়ে ঠায়ে প্ৰতিবাদ মুখৰ হৈ পৰিছিল। আৰু তাৰে পিছতে সকলোৱে এটাই কৈছিল যে কংগ্ৰেছৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে বা তেওঁ কংগ্ৰেছে উলিয়াই দিব লাগে এনেধৰণৰ মন্তব্য কৰিছিল। আৰু মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত কৈছিল যে তেওঁ বাংলাদেশৰ মানুহে এনেধৰণৰ কথা কৈছিলে। আৰু যদি চাব যায় সমগ্ৰ যি ৰাজ্যতে চাব যায় ক্ষোভৰ উদ্গীৰণ এটা জ্বলা দেখিবলৈ পোৱা গৈছিল আৰু উজনি অসমত মিয়া খেদোৱা আন্দোলন পুনৰ হ'ব বুলি এনেধৰণৰ হুংকাৰ প্ৰদান কৰিছিল জাতীয় সংগঠনবোৰে। আৰু তাৰে পিছতে আজি দেখিবলৈ পোৱা গ'ল যে কেৱল 3টা দিন কংগ্ৰেছত থকাৰ পিছতে কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে। ত্যাগ কৰি ইতিমধ্যে তেওঁ আচলতে ক'ত যোগদান কৰিব সেয়া তেওঁ নিশ্চিত নহয়। মই এইখনতে ক'ব বিচাৰিম যে এই বছৰ 2024 বৰ্ষত তেওঁ যিহেতু বিধানসভাৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছিল কংগ্ৰেছ দলৰ, কিন্তু সেই কংগ্ৰেছ দলৰ সম্ভাৱনা ইতিমধ্যে ক্ষীণ হৈ পৰিছে। কিন্তু পৰৱৰ্তী সময়ত আচলতে তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে হয়তো AIDF যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ যি সময়ত তেওঁ আমচু ত্যাগ কৰিছিল, আমচু ত্যাগ কৰাৰ পিছতে AIDFত যোগদানৰ এটা যোজা চলিছিল বুলি আমাৰ হাতত তথ্য আছিলে। হয়তো তেওঁ সেই যি পৰিকল্পনা আছিলে আচলতে পুনৰ হাতত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰশ্মিতা, নিশ্চয়কৈ আমি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি কেনেধৰণৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছিল আমি সেই ভাষ্য এইখিনি মুহূৰ্তত আগবঢ়াই ল'ব বিচাৰিছোঁ তেওঁৰ। শিৱসাগৰ বনাই 300
ধুবুৰী বনাই ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাই বৰাকৰ শিৱসাগৰ বনাই তিনিচুকীয়া ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ শিৱসাগৰ ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাই বৰাকৰ শিৱসাগৰ বনাই তিনিচুকীয়া ধুবুৰী বনাই শিৱসাগৰ ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাই বৰাকৰ শিৱসাগৰ বনাই তিনিচুকীয়া ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্য যি মন্তব্য তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্যৰ বিভিন্নজনে সমালোচনা কৰিছিল য'ত শিৱসাগৰক তেওঁ ধুবুৰী বনাবলৈ বিচাৰিছিল বা ধুবুৰী শিৱসাগৰ বনাব এনেধৰণৰ কেতবোৰ মন্তব্য তেওঁ কৰিছিল আৰু প্ৰায়ে এনেধৰণে ৰাজনৈতিক নেতাসকলৰ মুখত বা এনেধৰণৰ নিৰ্বাচন আহিলে তেওঁলোকৰ মুখত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বা এনেধৰণৰ বিতৰ্কিত মন্তব্য দেখিবলৈ পোৱা যায় আৰু ৰেজাউল কৰিমৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে কংগ্ৰেছৰে বহুকেইগৰাকী নেতাই আচলতে তেওঁৰ এই বক্তব্যৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছিল আৰু যাৰ ফলত তেওঁ ইতিমধ্যেই দল ত্যাগ কৰিছে পত্ৰত দেৱব্ৰত শইকীয়াৰ নাম তেওঁ উল্লেখ কৰিছে ৰেজাউলে উল্লেখ কৰিছে পত্ৰত দেৱব্ৰত শইকীয়াৰ নাম সাংসদ প্ৰদ্যুৎ বৰদলৈৰো নাম ৰেজাউলে উল্লেখ কৰিছে পত্ৰত এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰেজাউল কৰিমে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পত্ৰখনত মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি দেৱব্ৰত শইকীয়াই কোৱা তেওঁ দুখ প্ৰকাশ কৰিছে দেওবাৰে যোগদানৰ দিনাই শিৱসাগৰক ধুবুৰী সজোৱাৰ কথা কৈছিল কৰিমে বিতৰ্কিত মন্তব্য কৰাৰ পিছতে ক্ষোভৰ জুই জ্বলিছিল সমগ্ৰ ৰাজ্যতে হীৰক তেওঁ পত্ৰখনত আচলতে দুখ প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ কথা উল্লেখ কৰিছে ৰেজাউল চৰকাৰে নিশ্চয় পত্ৰখনত আচলতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ যিবোৰ কথা কৈছিলে আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ যিবোৰ কথা কৈছিলে সেই কথাও তেওঁ দুখ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰি তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে আচলতে কংগ্ৰেছ দলতে তেওঁ আচলতে কংগ্ৰেছ দলত থকাই কংগ্ৰেছ দলৰ মানুহে তেওঁৰ বিৰুদ্ধে যিহেতু প্ৰতিবাদ কৰা এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু তাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু শেহতীয়াভাৱে কালি যি চাব যায় দেৱব্ৰত শইকীয়াই তেওঁ কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী এজেণ্ট এনেধৰণৰ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে আচলতে সমগ্ৰ যি চাব যায় সমগ্ৰ কংগ্ৰেছতে চৰ্চা আৰম্ভ হৈছিলে ৰাজনীতি মহলত চৰ্চা আৰম্ভ হৈছিলে আৰু তাৰে পিছতে সেই তেওঁ পত্ৰখনত উল্লেখ কৰা নহয় এতিয়া সেই কথাটো আচলতে দুখ লাগিছে আৰু দুখ প্ৰকাশ কৰিয়ে তেওঁ এই সিদ্ধান্ত যিহেতু বিশেষকৈ গ্ৰহণ কৰিছে আৰু তাৰ এটা দিন পূৰ্বে প্ৰদ্যুৎ বৰদলৈও তেনেধৰণৰ কথা কৈছিলে সংবাদ মেলত ৰাজীৱ ভৱনত সেই কথা কৈছিলে কালিও কৈছিলে প্ৰদ্যুৎ বৰদলৈ ৰাজীৱ ভৱনত আৰু তাৰে পিছতে তেওঁ সেই কথাও পত্ৰখনত উল্লেখ কৰিছে যে তেওঁ উল্লেখ কৰি কৈছে যে সেই কথাও তেওঁ দুখ অনুভৱ হৈছে আৰু তাৰে বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিশেষকৈ এই দুয়োগৰাকী নেতাৰ বিৰুদ্ধে তেওঁ বিভিন্ন ধৰণৰ যিবোৰ আচলতে মন্তব্য কৰিছে দুইজন নেতাই সেই মন্তব্যৰ বিৰুদ্ধে তেওঁ বিৰোধাচৰণ কৰিছে বা ক্ষোভ প্ৰকাশ কৰিছে আৰু ক্ষোভ প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁ কংগ্ৰেছ দলত নাথাকে অৰ্থাৎ কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু চিজনগাঁও সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলাৰ সম্ভাৱনা আছিলে যিহেতু কংগ্ৰেছৰ এই ক্ষেত্ৰত তেওঁ সেইবাবে কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু সেই দেওবাৰে যোগদান কৰাৰ পিছতে যি মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যৰ পিছতে চাৰিওফালে ক্ষোভৰ উদগিৰণ জ্বলিছিলে ঠায়ে ঠায়ে প্ৰতিবাদৰ সৃষ্টি হৈছিলে আৰু তেওঁ এটা কথা কৈছিল যে তেওঁ আচলতে সেই মন্তব্য বৰ অসমৰ বাবে কৈছিলে কিন্তু বৰ অসমৰ বাবে কোৱাৰ সেই মন্তব্য সকলোৱে কিন্তু আচলতে সহজভাৱে ল'ব পৰা নাছিলে আৰু তাৰে পিছতে তেওঁ কিন্তু দুদিন পিছতে ক্ষমাও বিচাৰিছিলে কিন্তু ক্ষমা বিচৰাৰ পিছতো ঠায়ে ঠায়ে প্ৰতিবাদ হৈছিলে আৰু কংগ্ৰেছৰ মানুহে নতুন কংগ্ৰেছী ৰেজাউল কৰিমৰ বিৰুদ্ধে নামিছিল আৰু সেই নামাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আচলতে তেওঁ ক্ষমা বিচৰাৰ পিছতো যিসকল জ্যেষ্ঠ নেতা আছে জ্যেষ্ঠ নেতাসকলে তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল আৰু ক্ষোভ প্ৰকাশ কৰাৰ পিছতে কালি এই সিদ্ধান্ত আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁ এপিচিচি সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে গৌৰৱ গগৈ কিন্তু এই ক্ষেত্ৰত যেনেধৰণৰ স্থিতি ল'ব লাগিছিল কিন্তু তেনেধৰণৰ স্থিতি লোৱা নাছিলে পূৰ্বতে আৰু তেওঁ সেই কথা সাংবাদিকে সুধিছিল যে আচলতে কিহৰ বাবে এনেকুৱা ধৰণৰ কথা ক'বলৈ পালে তেওঁ কিন্তু সঠিক উত্তৰ প্ৰদান কৰা দেখিবলৈ পোৱা যোৱা নাছিলে কিন্তু এই ক্ষেত্ৰত যদি চাব যে দেৱব্ৰত শইকীয়া বা সংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁৰ মন্তব্য বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই মন্তব্যৰ পিছতে কালি মুখ্যমন্ত্ৰী এজেণ্ট বুলি যিটো কথা উল্লেখ কৰিলে সেই উল্লেখ কৰাৰ পিছতে দেৱব্ৰত শইকীয়াৰ কথা উল্লেখ কৰাৰ পিছতে পত্ৰখনটো সেই কথা উল্লেখ কৰিছে সেই কথা আচলতে গাত লগাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেজাউল কৰিমে পুৱাৰ ভাগতে কংগ্ৰেছ ত্যাগ কৰিছে আৰু কংগ্ৰেছ ত্যাগ কৰি ইতিমধ্যে আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে এপিচিচি সভাপতি গৌৰৱ গগৈলৈ ৰশ্মিতা ধন্যবাদ জনাইছো হীৰক আপোনালৈ আৰু ৰেজাউল কৰিম চৰকাৰক
কংগ্ৰেছ দল ত্যাগ আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে দেওবাৰ দিনটোত যোগদান কৰিছিল ৰেজাউল কৰিম চৰকাৰে আৰু যোগদান কৰিয়ে তেওঁ মন্তব্য আগবঢ়াইছিল বিতৰ্কিত য'ত আচলতে শিৱসাগৰক ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাম বৰাকত আমি শিৱসাগৰ বনাম তেনেধৰণৰ কেতবোৰ মন্তব্য কৰিছিল যি মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীয়ে ক্ষোভ ব্যক্ত কৰিছিল বিশেষকৈ সামাজিক মাধ্যমত তেওঁৰ এই বক্তব্যৰ যথেষ্ট সমালোচনাও হোৱা পৰিলক্ষিত হৈছিল আৰু কংগ্ৰেছৰে জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াই তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু গৌৰৱ গগৈলৈ কালিৰ দিনটো দেৱব্ৰত শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছিল ৰেজাউল কৰিম চৰকাৰৰ এই যোগদানক লৈ বা তেওঁৰ এই মন্তব্যক লৈ গতিকে আজি যিখন পদত্যাগ পত্ৰ তেওঁ ইতিমধ্যে গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছে সেই পদত্যাগ পত্ৰত ইতিমধ্যে তেওঁ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ নাম উল্লেখ কৰা বুলি জানিব পৰা গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰি ইতিমধ্যেই দল ত্যাগ কৰিছে আৰু জ্যেষ্ঠ কেইগৰাকীমান নেতাৰ শেহতীয়া ভাষ্যৰ বাবে তেওঁ দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম তেওঁ উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াৰ নামো তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰেজাউল কৰিমে মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি দেৱব্ৰত শইকীয়াই কোৱা তেওঁ দুখ প্ৰকাশ কৰিছে দেওবাৰে যোগদানৰ দিনাই শিৱসাগৰক ধুবুৰী সজোৱাৰ কথা কৈছিল কৰিমে শিৱসাগৰক ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাই বৰাকত শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই শিৱসাগৰক ধুবুৰী বনাম ধুবুৰী শিৱসাগৰ বনাই বৰাকত শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ